তেওঁলোকে বৰ্তমান 1 কোটিকৈ এডভান্স বিচাৰিছে আমাৰ ডিকি দত্তই তাত অলপ নেতৃত্ব লৈ আছে গতিকে তেওঁলোকৰ চেনেল বনাই ৰাখিছে যে 1 কোটিৰ পৰা 10 কোটিলৈ এবাৰ 22টা টিকটৰ দাম উঠিব আৰু যিদিনাখনে টিকট এনাউন্স হ'ব আপোনালোকে ইমান ইন্টাৰভিউ পাব যে মোক সুধিব নালাগে 1 কোটি টকা এটা কেইজনমান ঘৰুৱা কথা ক'ব নাপায় মই পিছত ব্যক্তিগতভাৱে কম আৰু মই বেছিকৈ কোৱাও বেয়া 1 কোটি টকাৰ পৰা 10 কোটিলৈকে ৰেট উঠিব 22টা সিটত বাকিত নাই আৰু এতিয়া দিল্লীত তেওঁলোকৰ এখন মিটিং আছে তে মিটিং হলে কি কৰিব লাগে পাৰ্টিয়ে মানুহখিনিক লৈ যাব লাগে এতিয়া গৌৰৱ গগৈয়ে কৈছে যে যিবিলাক কেণ্ডিডেট বিলাকে মানুহ লৈ যাব লাগিব তানে কেণ্ডিডেট তো সকলো তুমি টিকট দিব নোৱাৰা এটো আনএথিক্যাল হল নে নাই তেওঁলোকে কৈছে এতিয়া আপোনালোকে চাব মিয়া এৰিয়াত প্লেনৰ আৰু ট্ৰেইনৰ টিকট কিনা ধুম উঠি আছে কেদিন কিহৰ কাৰণে গৌৰৱ গগৈয়ে কৈছে যে পাৰ্টিয়ে মানুহ নিব 300 প্ৰত্যেক জিলাৰ পৰা 10 জন কৰি আৰু বাকি 14 তাৰিখৰ মিটিংত জুনে যাব কেণ্ডিডেট বিলাকে লৈ যাব লাগিব কিন্তু কেণ্ডিডেট বিলাকক তো তুমি তো কেণ্ডিডেট মানে এটো তো কেণ্ডিডেট নহয় টিকট বিচাৰা কেণ্ডিডেট টিকট ইলেকশনৰ কেণ্ডিডেট এজনে হ'ব বাকি কেজনে কি কৰিব বাকি কেজনৰ তো পইচা এনে যাব একেদিন সবে আপোনালোকে খবৰ কৰক সবে ধামধুম টিকট কৰি আছে মই খুদিলো কিয় কৰি আছে বলে যিমান বেছি নিম হিমানে টিকটটো কনফাৰ্ম হ'ব এনেকে পাৰ্টি চলে নেকি এইবিলাক মানুহে দুখীয়া দৰিদ্ৰ কেণ্ডিডেট কোনোবাই মাটি বিক্ৰী কৰিব কোনোবাই গাড়ী বন্ধ কৰি দিব কিবা কৰিব মানুহৰ টিকটৰ কাৰণে এইবিলাক কৰিব এই বাবা ইমান ডাঙৰ পাৰ্টি 300 400 500 মানুহ পাৰ্টিৰ পৰা লৈ যাও টিকেট খুজা মানুহবিলাকে মানুহ লৈ যাব লাগিব পোৱাজনে লৈ গলে বেলেগ কথা খুজা তাৰ মানে একোটা মিয়া সমষ্টিত যদি 20 জনে টিকট খুজে 20 জনে 50 টা লৈ যাব লাগিব এটা কোট পাব গোটেই টিকটৰ দাম বাঢ়ি গৈছে সেইকাৰণে টিকেটৰ দাম বাঢ়ি গৈছে ৰেলৰ টিকট নাই কিদিন আপোনালোকে খবৰ কৰক এইবিলাক হৈছে কংগ্ৰেছৰ ৰাজনীতি আৰু মই ভিতৰৰ কথাখিনি গম পাই যাওঁ কলে আকৌ ইনকুৱাৰী লগাই দিয়ে কেনেকে গম পালে কি গম পালে এটা গমটো তেওঁলোকৰ পৰাই পাওঁ তেওঁলোকে যদি নিজৰ ঘৰতো কৈ দিয়ে তাৰ পৰাও মই গম পাওঁ আৰু তেওঁলোকে এটো টেপ বন্ধ কৰিব নোৱাৰে ইজনক ডাউট কৰে সিজনক ডাউট কৰে প্ৰথমে ডাউট কৰা কেজনটো মিটিংত যদি নাথাকে তেতিয়া থাৰ্ড এজনক ডাউট কৰে ফৰ্থ এজনক ডাউট কৰে 6th এজনক ডাউট কৰে ডাউট কৰি লাভ নাই ন কাৰণ তেওঁলোকে ঘৰৰ মানুহক কোৱাৰ লগে লগে সেকেন্ড কাবাক কোৱাৰ লগে লগে মই চকুত মই গমে পামেই আৰু দিল্লীতো মোৰ মানুহ আছে অসমৰ কেজনে নকলে দিল্লীৰ কেজনে কৈ দিব যদি এই কামটো একেদিন কৰি আছে 14 তাৰিখে কিবা বোলে মিটিং আছে দিল্লীত সব কেণ্ডিডেট বিলাকে টিকট বুক কৰি আছে মই এটাত ভাল পাইছো আমাৰ মিয়া মানুহ সকলে দিল্লীও দৰ্শন পাই যাব লগত থাকি আহিলে তো আৰু ভাল অসমৰ অলপ কমি যাব